নমস্কাৰটো মই দিম বাৰু, কিন্তু তাৰ আগতে মই কথা এটা ক'ব খুজিছোঁ। হয় হয় কওকচোন কি কথা মানে আপোনাৰ নিচিনা মানুহ এটাই মোক যে নমস্কাৰ দিছে, মোৰ কাৰণে বহুত ডাঙৰ কথা। এই দাদা আপুনি কি যে কথা কয়, মই ইমানো ডাঙৰ মানুহ নহয়তো। নাই, সেইটোতো এনেও নহয়। মানে মোৰ কথাটো হ'ল যে আপোনাৰ নিচিনা চোৱা চেলেকা, নেতা মন্ত্ৰী পকৰ চেলেকা, দুখীয়াৰ দুখ কষ্ট দেখি নোপোৱা এটা যে মোক নমস্কাৰ দিছে, মোৰ মানে বিৰাট আচৰিত লাগিছে। কি কথা কৈছে আপুনি? অকণমান মুখ চম্ভালি কথা ক'ব দেই। আমাৰ চেনেলটো বেলেগতকৈ অকণমান বেলেগ। নহয় তুমি এখেতক দম কিয় দিছা? দেখিছেনে জুবিন দা কি ফাল্টু কথা কৈ আছে? এতিয়া সেইবুলি তুমি এখেতক দম দিবা নেকি? এখেতে কেলা এতিয়া ভালকৈ ক'ব পাৰে, বেয়াকৈ ক'ব পাৰে। আৰু আমি নিজে অহা নাই নহয় তোমাৰ ওচৰলৈ। তুমিহে আমাক কেলা নিমন্ত্ৰণ কৰি আনিছা, সেইকাৰণে আহিছোঁ। এতিয়া তোমালোকে নিজে নিমন্ত্ৰণ কৰি আনিবা মানুহক, তাৰপিছত কেলা দম দিবা। হা, মোকটোতো দিব নোৱাৰা, কাৰণ মই ফালি পঠিয়াম কিন্তু, কাৰণ মই কেলা কাকো ঘেণ্টা খাতি নকৰোঁ। আৰু এটা কথা, মোৰ মুখৰ আগতো বেলেগকো দম নিদিবা। নহয় মানে জুবিন দা, চৰি আৰু নকওঁ। চুপ থাকক। আপোনাৰ প্ৰশ্ন সোধা কাম প্ৰশ্ন সোধক না। অলপ পেটটো আধা খাই উঠি আছে, কাৰণ মাথাটো এনেই বেয়া হৈ আছে। হ'ব মোৰ ভুল হৈ গ'ল বাৰু। এতিয়া অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ হে নে কি? এনেইতো আগবঢ়াই নিব লাগিব নে কি, কেলা পিছুৱাই নিব পাৰি নেকি? দাদা আপুনিও যে ধেমালি কৰে আৰু দেই। ধেমালি কৰা নাই মই। ধেমালি কৰিবলৈ মোৰ এতিয়া বয়স আছে নেকি? কি ফাল্টু মানুহ, মই মাৰি দিম আকৌ দেই। চৰি ধেমালি নকৰো। আপুনি এখন তলত থওক। মই চিধা মানুহ, চিধা কথা। মই লেটি তেটি ভাল নাপাওঁ দেই, মই কৈ দিছো। কিন্তু মোৰ ভুল হৈ গ'ল দা, মোৰ ভুল হৈ গ'ল। এইবোৰ বাদ দিয়ক। আপুনি ৰিপৰ্টাৰ হয়নে নহয়? সাংবাদিক হয়নে নহয়? হয়। তেন্তে আপুনি নিজৰ কাম কৰক, অকণমান কেৰাকে বনাই দিয়ক। আৰে এখেত পেক বনাই দিয়াজন নহয়, এখেতে আমাক এতিয়া ইণ্টাৰভিউৰ কাৰণে মাতিছে। এখেতে এতিয়া কেলে আলে বালে যিহকে পায় তাকে সুধি যাব, আমি জাষ্ট তাৰ উত্তৰটোহে দিব লাগে। আৰে জুবিন দা, আপুনি যি কয় চব শুদ্ধ। প্ৰশ্ন সোধ। এইটো ভেবা লাগি চাই আছো যে, মোক কি দেখাত বহুত ধুনীয়া লাগিছে? বিয়া পাতিবি নেকি কেলা মোক? তো ৰাইজ, আপোনালোকে দেখিছে যে আমাৰ পৰিচয়টো ইতিমধ্যে বহুত ধুনীয়াকৈ হৈ গৈছে। তো আহক, বেছি পলম নকৰি আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ। অনুষ্ঠানখন কি আগবঢ়াই নাই নি এতিয়ালৈকে? বাঢ়িছে দাদা, বাঢ়িছে। মই এতিয়া আপোনাক প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিব দেই। সোধক। দাদা, আপুনি আগতো আহিছে আমাৰ অনুষ্ঠানলৈ, কিন্তু পোনপ্ৰথমবাৰৰ বাবে আপুনি জুবিনদাৰ লগত আমাৰ অনুষ্ঠানলৈ আহিছে। তো আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱ কেনেকুৱা সেইটো মই ক'ব নোৱাৰিম, কাৰণ মই তাক বহুত দিন লগ পোৱা নাই। নহয় দাদা, মানে মই সুধিব বিচাৰিছো যে যিহেতু আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ মৰমৰ জুবিনদাৰ লগত আমাৰ অনুষ্ঠানলৈ আহিছে, তো আপোনাৰ কেনেকুৱা লাগিছে? চৰি সেইটোও দিছে ন। এতিয়া কেনেকুৱা লাগিছে বুলি ক'বলৈ গ'লে মোৰ পুৰা নিচা লাগি আছে। আৰে দাদা, মই সুধিছো যে জুবিনদাৰ লগত আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে, আপোনাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে, বেয়া লাগিছে, কেনেকুৱা লাগিছে? আৰে অবভিয়াছলি ভাল লাগিব। সেইটো গলা সুধিবলগীয়া প্ৰশ্ন নেকি কুকুৰৰ পোৱালি? আপুনি মোক সুধিব লাগে একেকে কিমান, হাতে পাছে কিমান। মোৰ ওচৰত যদি 2টা চকলেট আছে, তাৰে এটা যদি আপোনাক দি দিওঁ, মোৰ ওচৰত কেইটা থাকিব? সেইবোৰ সুধিব লাগে। এনেই কওকচোন কেইটা থাকিব? 2টা চকলেটৰ পৰা যদি এটা মোক দি দিয়ে, তেতিয়া অবভিয়াছলি আপোনাৰ ওচৰত এটা চকলেট থাকিব। না, মোৰ ওচৰত 2টাই থাকিব। কেনেকে? আৰে মই আকৌ থাপ মাৰি লৈ ল'ম নহয় আপোনাৰ পৰা।
বাবা বাবা আপুনি সঁচাকে বহুত টেঙৰ দেই। নাই 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 মই টেঙৰ নহয় দেই মই মদাহীহে হয়। বাৰু জুবিন দা, এতিয়া আমি কথা পাতিম আপোনাৰ লগত। উম, বাৰু জুবিন দা, এইবাৰ আমাৰ অসমত গৰমটো বহুত বেছি আৰু বৰষুণটো যথেষ্ট কম। আপুনি কি ভাবে? এবাৰ গৰমটো বহুত বেছি আৰু বৰষুণটো যথেষ্ট পৰিমাণে কম। ময়ো সেইটোৱে ভাবোঁ। নহয় জুবিন দা, মানে মই সুধিব বিচাৰিছো কিয়, মানে কিয়? কিয় মানে উত্তৰটো দিয়াৰ আগত মই তোমাক কথা এটা সুধিম দেই। এতিয়া তুমি চাবা, তুমি লাগিলে দিনটো যিয়ে খোৱা, ভাত মাছ মাংস ৰোল ম'ম' চাওমিন চিকেন ফ্ৰাইড ৰাইচ বাৰ্গাৰ তন্দুৰী আলে বালে কেলা লাগিলে যিয়ে খোৱা, কিন্তু ৰাতিপুৱা টাইমত তুমি হাগিলে তোমাৰ গুখিনি কেলা হালধীয়া ওলাব। কিয় বাৰু কোৱাচোন? সেইটোহে মই গম নাপাম নহয় জুবিন দা, সেইটো মই নেজানিম। এতিয়া তুমি যদি নিজৰ গুখিনি কিহৰ কাৰণে হালধীয়া হৈ কেলা সেইটোকে নাজানা, তেতিয়াহ'লে মই বৰষুণ কিহৰ কাৰণে কম, গৰমটো কিহৰ কাৰণে বেছি পৰিছে মই কেনেকৈ জানিম? নহয় মানে জুবিন দা, মই আপোনাৰ মতটোহে জানিব বিচাৰিছিলো, মানে কিহৰ কাৰণে এনেকুৱা হৈছে আপুনি কি ভাবে, মানে সেইটো জানিব বিচাৰিছিলো। তুমি মোৰ মতটো যদি জানিব বিচাৰিছা, এতিয়া তুমি চাবা দেই, মানুহ যেনেকৈ সৰুৰ পৰা ডাঙৰ হয়, এতিয়া মানুহে হওক বা বেলেগ জীৱ জন্তুৱে হওক, যেনেকৈ সৰুৰ পৰা ডাঙৰ হয়, তেনেকৈ এতিয়া সূৰ্যটো ডাঙৰ হৈছে ন, সেইকাৰণে গৰমটো বেছি পৰিছে। জুবিন দা, আপোনাৰ ভুল হৈছে নেকি, মানে সূৰ্যটো এনেকে সৰু ডাঙৰ হৈ নাথাকে নহয়, একেটা চাইজতে থাকে। এতিয়া তুমি যদি কথাটো জানাই তেন্তে সুধিছা কিয়? নহয় জুবিন দা, মই মানে আপুনি কি ভাবে সেইটোহে জানিব বিচাৰিছিলো। নেক্সট টাইম এনেকুৱা ফাল্টু প্ৰশ্ন মোক নুসুধিবা, কাৰণ মই কাকো ঘেণ্টা খাতি নকৰোঁ আৰু মই তোমাক গালি পাই দিম কিন্তু। জুবিন দা আপুনি কওক, ইয়াৰ মাথাটো উৰাইছো নেকি? এই ৰ'বাচোন, তুমি ইমান হাইপাৰ হ'ব নালাগে হে। আৰু ইয়াৰ মাথা কি উৰাবা, ইয়াৰ মাথা থাকিলেহে উৰাবা। এইটো এটা খালী টেমা হয়, ইয়াৰ ভাগৰ টেমা। আপুনি কৈছে যদি ঠিক আছে, নহ'লে মই ইমান দিন ৰৈ নাথাকো আকৌ। এই বাদ দিয়া সেইবোৰ এতিয়া। তুমি এতিয়া নেক্সট প্ৰশ্ন সুধিবা নে কেলা হৰাই দিব লাগিব? চৰি জুবিন দা, সুধিছো। আচ্ছা, তো জুবিন দা, ৰিচেণ্টলি আপোনাৰ বহুত গা বেয়া হৈ গৈছিলে আৰু আপোনাক লৈ আমাৰ অসমবাসীৰ ৰাইজ বহুত আৱেগিক হৈ গৈছিলে, গতিকে আপোনাৰ অনুৰাগীসকলক আপুনি কিবা ক'ব বিচাৰিব? একচুৱেলি আৱেগিক হৈ গৈছিলে মানে এইটো ৰাইজে মোৰ প্ৰতি থকা মৰম, ঠিক আছে। আৰু এইটো কথা সঁচা যে যদি জন্ম আছে তেন্তে মৃত্যু আছে, যদি কোনোবা এটা বস্তুৰ আদি আছে তেন্তে অন্ত আছে, ইপিঠি সিপিঠি, নহয় জানো? আৰু এইটো কথাও সঁচা যে সকলোবোৰ এদিন শেষ হৈ যায়, কিন্তু মই জীয়াই থাকিম ৰাইজৰ মাজত, ৰাইজৰ বুকুৰ মাজত, যদিও বা মই পিছলৈ নাথাকোঁ। আৰে জুবিন দা, আপোনাৰ কথাবোৰে বহুত ইম'চনেল কৰি দিছে। জুবিন দা, বহুত দিলে আপুনি অসমৰ ৰাইজক, আৰু নালাগে। আপুনি এতিয়া জিৰণি লওক, আপোনাক জিৰণিৰ প্ৰয়োজন। ল'ম জিৰণি ল'ম, কিন্তু যিমান দিন মই ঠিকে থাকোঁ, মোৰ দেহা টানিব, মই কাম কৰি যাম, নে কি কোৱা? হয় জুবিন দা, আপুনি ভাল পাই যেতিয়া কৰিব। এই কি ভাল পাই যেতিয়া কৰিব? এই নাই, এতিয়া জুবিন দা কি তোৰ মতে চলিব নেকি হে? জুবিন দা বলো, এই ফাল্টু ইণ্টাৰভিউ বোৰত তলত বহি থাকিব দৰকাৰ নাই, বলো। আৰে দাদা, আপুনি মাজভাগত এনেকে অনুষ্ঠানখন এৰি যাব নোৱাৰিব, আৰু এখেতকো নিব নোৱাৰিব। এই খং উঠাই নল'বা দেই, মই কৈছো কিন্তু। চৰি যাওক, একো নাই। জুবিন দা, আপুনিও যাওক। নহয়, ইণ্টাৰভিউটো কমপ্লিট হয়। আৰে ইণ্টাৰভিউটো মোৰ শেষ হোৱা নাইতো, খেলা হাতে খোল খাই যাব এতিয়া। তোৰ আপোনালোকে দেখিলে যে আমাৰ মদাহী দাদাজনে আমাৰ জুবিন দাক কিমান ভাল পায়, আৰু যিহেতু ৰাইজ আমাৰ অতিথি ইতিমধ্যে গুচি গৈছে, গতিকে আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব লাগিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বদমাছ গুৰু, ধন্যবাদ। নিশ্চয়। নাই, এইটো ভাল হোৱা নাই দেই। আপুনি প্ৰথমতে নমস্কাৰটো মোক দিলে, এতিয়া আকৌ কথা হ'লে প্ৰথমতে এখেতৰ লগতহে পাতে, হে? নহয় মানে দাদা, নাই,
আপুনি যদি প্ৰকৃততে মতা মানুহ তেন্তে মোৰ লগত কথা পাতক। এই গাখীৰ খোৱা সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত নহয়। সিহঁতৰ এতিয়া পঢ়া শুনা কৰা বয়স, খেলা ধূলা কৰা বয়স, হয় নাই মাইনা? চৰি দাদা, বেয়া নাপাব। নাই নাই একো নাই, আপুনি পাতক। অঁ ঠিক আছে দাদা, প্ৰথম কথা তেতিয়াহ'লে আপোনাৰ লগতে পাতিম। আৰে পাতিবই লাগিব, মদাহী হয় ভাই। আৰু সৰু সুৰা এলাপেচা মদাহী নহয় নহয়, ঘোৰ মদাহী হয় ভাই। কোনে মাৰিলে? তো দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন। পৰিচয়টো দিবলৈ মই নানিলো নহয়। আপোনাৰ আছে যদি দি দিয়কচোন, মই অকণমান দেৰিকে দি আছো আপোনাক। আৰে দাদা, পৰিচয় মানে আপোনাৰ নামটো কওক। আপুনি কোন হয়, আপুনি কি কৰে, আপুনি ক'ত থাকে, মানে থুলমূলকৈ আপোনাৰ বিষয়ে কওক। আৰে তেতিয়াহ'লে তেনেকে সোধক আকৌ, ইমান ক্ৰিটিকেলকে সুধিব নালাগে নহয়। চৰি মোৰেই ভুল। এতিয়া কওক আপোনাৰ পৰিচয়টো, নামটো, মানে আপোনাৰ বিষয়ে। মোৰ নামটো ধৃতৰাষ্ট্ৰ। কি শাস্ত্ৰ? ধৃতৰাষ্ট্ৰ। অস্ত্ৰ শস্ত্ৰ? ইমান কষ্ট। এতিয়া যদি মোৰ বিষয়ে কিবা জানিব বিচাৰিছে তেন্তে মই হৈছোঁ এজন প্ৰফেচনেল মদাহী, ঠিক আছে? মদ খাবলৈ মোৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেট আছে, মানে লাইচেঞ্চ আছে। আৰু মই ক'ত থাকোঁ সেইটো যদি আপুনি জানিব বিচাৰিছে তেন্তে মই নিচাতে থাকোঁ। আচ্ছাতো দাদা, আপুনি এইটোকে বিষয় কিহৰ কাৰণে বাছি ল'লে? মানে এইটোতো বিষয় বুলি ক'ব নোৱাৰি, মানে মই সুধিব খুজিছোঁ যে আপুনি মদাহীয়ে কিহৰ কাৰণে হ'ল? একচুৱেলি মই মদাহী হওঁ বুলি হোৱা নাই, আৰু মই বুলি নহয়, কোনো এটা মানুহ, কোনো এটা ল'ৰা ডাঙৰ হৈ এইটো নাভাবে যে সি মদাহী হ'ব। আচলতে তাক পৰিস্থিতিয়ে বাধ্য কৰায়। আপুনি জীৱনত বহুতখিনি দুখ কষ্ট পাইছে যেন অনুভৱ হৈছে মোৰ। পাইছোতো আকৌ, জীৱনত বহুত দুখ, বহুত কষ্ট পাইছোঁ। আৰু মানুহে কয় যে মনৰ কথাবোৰ খুলি গ'লে কাৰোবাক মনৰ দুখবোৰ পাতল হয়। কিন্তু মই এতিয়া কাকো ক'ব নোৱাৰোঁ, কাৰণ মনৰ কথাবোৰ শুনিবলৈ কাৰো সময়ে নাই। সেইটো আপুনি ঠিক কৈছে, একদম সঁচা কথা। আজিকালি মনৰ কথা শুনিবলৈ কাৰো সময় নাই। সেইটোৱে কথা। এতিয়া মানে সেই দুখখিনি পাহৰিবৰ কাৰণে মই মদটো খাওঁ। এতিয়া মানে কি, মদটো খালে মই কিছু সময়ৰ কাৰণে হ'লেও ৰিলেক্স ফিল কৰোঁ, শান্তি ফিল কৰোঁ। তথাপি দাদা, আপুনি এনেকৈ মদ খাই আপোনাৰ শৰীৰটো বা আপোনাৰ জীৱনটোহে নষ্ট কৰি আছে, লগতে আপোনাৰ পৰিয়ালৰ মানুহখিনিকো আপুনি চিন্তাত পেলাই দিছে। না, মই যদি মৰিও যাওঁ নহয়, কাৰো একো নাহেও, কাৰো একো নাযায়ো। আনকি পৃথিৱীৰ পৰা বোজা এটাহে কমিব। এই নহয় দাদা, আপুনি ভবাৰ মতেতো নহ'ব পাৰে। আপুনি কি অকল মোকে প্ৰশ্ন সুধি আহিব নেকি? এই সৰু ল'ৰাটোকো কিবা এটা সোধকচোন, বেচেৰাটো অথনিৰ পৰা ৰৈ আছে। আৰু আপুনি যদি মোক কিমান প্ৰশ্ন সুধি থাকে, মোৰতো খেল নিশ্চয় ফাটি যাব। হ'ব। আচ্ছাতো দাদা, এইবাৰ আমি উভতিছোঁ আপোনাৰ ওচৰলৈ। হয়। বাৰু দাদা, আপুনি গাখীৰ খাই খুবেই ভাল পায় বুলি শুনিছোঁ। হয়, ঠিকেই শুনিছে আপুনি। বাৰু দাদা, মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যে গাখীৰ খায়, মানে যথেষ্ট পৰিমাণে খায় বুলি শুনিছোঁ, কিন্তু কিয় খায়? চাওক দাদা, গাখীৰটো কোনো বেয়া বস্তু নহয় বা অপকাৰী বস্তু নহয়। আৰু গাখীৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপাদান যোনটো খাই আপুনি গোটেই জীৱন জীয়াই থাকিব পাৰিব, অন্য একো খাদ্য নোখোৱাকৈ। আৰু সেইটো কথা মই কোৱা নাই, বৈজ্ঞানিকসকলে নিজে প্ৰমাণ কৰি উলিয়াইছে। সেইকাৰণে যিহেতু গাখীৰ আমাৰ কাৰণে ভাল, তো মই গাখীৰ খাওঁ সেইটো কাৰণে। কথাটো বাৰু মই নিজেও শুনিছোঁ। পিছে এনেই অনুমান আপুনি দিনটোত কিমান লিটাৰমান গাখীৰ খায়? মানে তেনেকৈ মোৰ কোনো নিৰ্দিষ্ট হিচাপ নাই, কিন্তু দিনটোত মই 2-2.5 লিটাৰমান খাওঁ। ৱাও। পিছে আপুনি যে ডেইলি ইমান লিটাৰ গাখীৰ খায়, একো অপকাৰ কৰা নাইনে আজিলৈকে? নাই কৰা। সেইটোৱে লাগে বাৰু আমাক। পিছে গৰু ঘৰতে আছে চাগে আপোনাৰ? নাই, গৰু আমাৰ নাই। তেন্তে গোৱালৰ পৰা লৈ চাগে? নহয়, আমাৰ ঘৰৰ কাষৰ বৌজনীৰ পৰা খাওঁ মই। কাষৰ ঘৰৰ বৌজনীয়ে দিয়ে? আপুনি ভুল বুজিছে, মানে তেখেতৰ গৰু আছে 2জনী। তোৰ আইত একেতে গৰুৰ গাখীৰ খায়। মই মানে অকণমান বেলেগ ভাবি গৈছিলোঁ। বৰ খেচৰ প্ৰকৃতিৰ মানুহ দেই আপুনি। হয়। নেক্সট কুৱেশ্যন সোধক।
বাৰু দাদা, আপুনি যেতিয়াৰ পৰা গাখীৰ খোৱা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা এই বৰ্তমান সময়লৈকে আপোনাৰ শৰীৰৰ কিবা পৰিৱৰ্তন হোৱা দেখিছেনে? পৰিৱৰ্তন মানে কি, একচুৱেলি গাখীৰে কোনো ধৰণৰ পৰিৱৰ্তন নানে মানুহৰ শৰীৰত, কিন্তু ধৰক আপোনাৰ পেট ভালে থাকে, আপোনাৰ গাত শক্তি দিয়ে আৰু বেমাৰ আজাৰৰ পৰা দূৰত ৰাখে, সেইবোৰে আৰু। হয় হয়, বাৰু দাদা, বহুতখিনি গুৰুত্বপূৰ্ণ কথা শিকিলোঁ, জানিলোঁ আপোনাৰ পৰা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এতিয়া আমি ৰাইজ পুনৰবাৰ উভতিব লাগিব আমাৰ মদাহী দাদাজনৰ ওচৰলৈ। আহক দাদা, দাদা, মইতো বাৰু দাদা, চৰি দেই, একদম চৰি, ভুল হৈ গ'ল। মানে কি দাদা, মোৰ বাছত জাৰ্ণি কৰে যে টোপনিটো আহি যায়। দাদা, আপুনি বাছত নাই বৰ্তমান। হা? চৰি দেই, একদম বেয়া নাপাব, মই পাহৰি গৈছিলোঁ মানে, মই প্লেনতহে আছোঁ। আৰে দাদা, আপুনি বাছতো নাই, প্লেনতো নাই, আপুনি আমাৰ লগত ইণ্টাৰভিউ এটাত আছে। ইণ্টাৰভিউ? অঁ, মোৰ মনত পৰা নাই পিছে, বাৰু আপুনি কণ্টিনিউ কৰকচোন। দাদা, যিহেতু আপুনি কথাবোৰ পাহৰি গৈছে, তো এবাৰ মই আপোনাক মনত পেলাই দিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে গাখীৰ খোৱা দাদা। যেনেকৈ আপুনি মদ খাই মদাহী, ঠিক তেনেদৰে এখেত হৈছে গাখীৰ খাই গাখীৰী। ঠিক আছে? ইমান ডাঙৰ হৈ গাখীৰ খায়নে? চি নাপায় দেই। বাৰু আপুনি কণ্টিনিউ কৰকচোন। চৰি দাদা। বাৰু দাদা, গাখীৰ খালে আমাৰ কিহৰ কাৰণে ভাল, বা গাখীৰ কিয় খাব লাগে, বা গাখীৰৰ গুণাগুণবোৰ এখেতে আমাক ভালদৰে বুজাই দিছে। এতিয়া আপুনি যিহেতু মদাহী, তো আমাক মদৰ বিষয়ে কিবা ক'ব নেকি? চাওক, মদটো হৈছে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত আৱশ্যকীয়, আৰু মদটো আমাৰ কাৰণে হৈছে এটা অমৃত। ঠিক আছে? কেনেকৈ? কেনেকৈ মানে, এতিয়া আপুনি শুনিব দেই। গাখীৰত আপোনাৰ ভিটামিন A, B, C, D, প্ৰটিন, শৰ্কৰা, কাৰ্বহাইড্ৰেট, এভৰিথিং থাকে, প্ৰত্যেকটো বস্তুৰ উপাদান থাকে। এতিয়া আজি কলেষ্ট্ৰল থকা মানুহ এটা যদি আজি গাখীৰ এগিলাচ খাই দিয়ে, কাইলৈ তাৰ কলেষ্ট্ৰল হাই হৈ যাব, তাৰ পিছদিনা মানুহটো মৰি থাকিব ন। Is your toothpaste protecting? পিছদিনা মানুহটো মৰি থাকিব ন। এতিয়া আপুনি শুনিব দেই, ইউৰিক এচিড যাৰ আছে, এই মানুহটোৱে যদি আজি গাখীৰ গিলাচ খাই দিয়ে, কাইলৈ তাৰ ইউৰিক এচিড হাই হৈ যাব, তাৰ পিছদিনাটো মানুহটো মৰি নাথাকিবনে? বাৰু সেইবোৰ বাদ দিছোঁ, আপুনি যে ক'লে মদটো আমাৰ কাৰণে অমৃত বুলি, সেইটোৰ বিষয়ে কওকচোন। মানে আপুনি এতিয়া শুনিব দেই, মদটো মানে মই অমৃত বুলি এইকাৰণে কৈছোঁ, বিশেষকৈ বিয়েৰটো দেই, বিয়েৰটো মানে সেইটো খালে কি আপোনাৰ হৃদয়টো ভাল থাকে, হাৰ্টটো ভাল থাকে, আপোনাৰ পেটটো চফা কৰি ৰাখে, কিডনী কিবা ৰোগ হোৱাৰ পৰা সম্ভাৱনা কম থাকে, আনকি আপোনাৰ কেঞ্চাৰ ৰোগ হোৱাৰো সম্ভাৱনা কম থাকে, ভয়টো কম থাকে, প্লাছ আপোনাৰ টোপনি ভালকৈ আহে, প্লাছ আপোনাৰ মানুহৰ হাড়ৰ যোনটো ঘনত্বটো বঢ়াই, ডেঞ্চিটিটো বঢ়াই দিয়ে, আৰু বহুত আছে, মই পাহৰিছোঁ, নিচাত আছোঁ যে। এতিয়া আপুনি কওকচোন, আমি এইটো খাব লাগে নে নালাগে? বৰ কনফিউজ হৈ গৈছোঁ মই। ইয়াত কনফিউজ হ'বলৈ একো নাই। চাওক দাদা, গাখীৰ খালে বল পায়, মদাহী মানুহৰ ভয় নাই, গাখীৰ খালে দেহা ভালে থাকে, মদ খালে মন ভালে থাকে, গাখীৰ খাই গোটেই জীৱন জীয়াই থাকিব পাৰি, মদ নাখালে জীয়াই থাকিবই নোৱাৰি। চাহ, মিঠাই, দৈ, পনীৰ, এই সকলোবোৰে গাখীৰ। হুইস্কি, ভডকা, বিয়েৰ, ৰম, এই সকলোবোৰে মদ। হ'ব, আপোনালোকে এতিয়া তৰ্ক কৰিব নালাগে, মানে যিহেতু আমাৰ অনুষ্ঠানটো সামৰিবলৈ হৈছে, গতিকে শেষৰ সময়খিনিত আৰু এনেকৈ চিঞৰ বাখৰ কৰিলে ভাল নালাগে, নহয় জানো ৰাইজ? ইণ্টাৰভিউ কি শেষেই হ'বলৈ হ'ল নেকি? হয়, সময় হৈ গৈছে মানে। বৰ আচৰিত মানুহ দেই আপুনি। কেলা ইমান দেৰিৰ পৰা বহি আছোঁ ভোকে পিয়াহে, বোলে মদ অকণ খাব নেকি বুলি সুধি নাচালেও। হয় নাই বাৰু, কওকচোন আপুনি। কথাটো মিছা নহয় বাৰু, গাখীৰ অকণমান সুধি চাব পাৰিলেহেঁতেন আপুনি। অনুষ্ঠানটো শেষ কৰি লওঁচোন আগতে, তাৰপিছত খাম নে কি? হে, আপোনালোকে যোনটো ভাল পায় আৰু। হে, হ'ব। মজা, বঢ়িয়া। পইচাটো কিন্তু মই নিদিওঁ। বাৰু যিয়ে হওক, মোক কথা দুটামান ক'বলৈ আছে, মই কৈ লওঁগৈ দেই। অতিমাত্ৰা যিয়ে হওক সেইটো বেয়া, মানুহৰ শৰীৰৰ কাৰণে হওক বা মনৰ কাৰণে হওক, মুঠতে বেয়া। লাগিলে সেইটো মদেই হওক বা গাখীৰেই হওক, কাৰোবাৰ প্ৰতি থকা ভালপোৱাই হওক, কাৰোবাৰ প্ৰতি কৰা ইগন'ৰ বা অৱহেলাই হওক,
মুঠতে বেয়া। যেনেকৈ কাৰোবাক বেছিদিন অৱহেলা কৰি ৰাখিলে সেই অৱহেলাখিনি লাষ্টত গৈ ঘৃণালৈ পৰিৱৰ্তন হৈ যায়, যোনটো মোৰ ইতিমধ্যে হৈ গৈছে, ঠিক তেনেদৰে মদ, গাখীৰ বা কিবা অভ্যাস এইটো প্ৰয়োজনতকৈ বেছি হৈ গ'লে সেইটো পিছলৈ মানুহক কষ্ট দিয়ে। ঠিক আছে, সেইকাৰণে লিমিটটো ক্ৰছ কৰিব নালাগে। বাকী মই এইখিনিয়ে ক'লোঁ, এতিয়া তুমি সামৰি দিব পাৰা। তো ৰাইজ, যদিও আমাৰ মতাহী দাদাজন নিচাত আছে, তেখেতে কিছুমান গুৰুত্বপূৰ্ণ কথা কিছুমান কৈ গ'ল, আৰু মানুহে ঠিকেই কয়, মদৰ নিচাত মানুহে কেতিয়াও মিছা কথা নকয়। বাৰু ৰাইজ, বেছি সময় নষ্ট নকৰোঁ, যিহেতু আমাৰ অনুষ্ঠানৰ সময়সীমা তেনে তাকৰ হৈ আহিছে, গতিকে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বদমাছ গুৰু, ধন্যবাদ।